নমস্কাৰ। যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ ৰপাৰ কৰে হেনয় কৃপালু গুৰুঋণ খুজিবা কপ্ৰতি জানানিস্থ অন্যত্ৰ উপায় নাহি জ্বলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি জ্বলিত পৰে। মই আহিছোঁ তাতে। সকলোকে প্ৰণিপাত জনাইছোঁ। শিৱসাগৰৰ প্ৰান্তিক দাস গুৰুজনাৰ সংস্কৃতি নামৰ এই পেজটোত মোক দুআষাৰ মন্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছিলে আৰু তেওঁলোকৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আজি এই অনুষ্ঠানটোলৈ মই আহিলোঁ আৰু বিষয়টো অত্যন্ত ভাল বিষয় এটা বা চৰ্চিত বিষয় আৰু প্ৰয়োজনীয় বিষয়। গতিকে সেই বিষয়টোৰ সন্দৰ্ভত দুআষাৰ কোৱাৰ মানসিকতাৰে আপোনালোকৰ ওচৰলৈকে আহিলোঁ। হ'ব পৰা সকলো দোষাদোষ আপোনাক সবে মৰিক্ষণ কৰিব বুলি আশা ৰাখিছোঁ। ভালকৈ সকলোৱে দেখিছে নে নাই? ঠিক আছে। প্ৰান্তিক দাসে স্বাগতম জনাইছে, ধন্যবাদ। বিষয়টো হৈছে কি যে মই এটি বিশেষ গীতেৰে আপোনালোকৰ এইখিনি শুভাৰম্ভ কৰিব খুজিছোঁ অনুষ্ঠানটো। আমাৰ কামৰূপী লোকগীত এভাগিৰে অনুষ্ঠানটো মই আৰম্ভ কৰিব খুজিছোঁ। মায়াতে মুজিয়া মন্ত বিকাইলি জীৱন কৃষ্ণ বহুল মন্তই হৰি বুল মন কৃষ্ণ বহুল মন্তই হৰি বুল মন মায়াতে মুজিয়া মন্ত
বিকাইলি জীৱন কৃষ্ণ বোল মন তই হৰি বোল মন। প্ৰভুসকল, কামৰূপী লোকগীতৰ এই গীতটিৰ ফাঁকিটোত এটা বিশেষ কথা কৈছে যে আমিবিলাকে মায়াত আচ্ছন্ন হৈ আছোঁ, আৰু মায়াত আচ্ছন্ন হৈ থকাৰ কাৰণে আমি কৃষ্ণ ভজনা নকৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই মায়া সন্দৰ্ভত বহুত তথ্য দি থৈ গৈছে। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ তথ্য দিছে এই বুলি যে অবস্তুক দেখান্ত বস্তুক আৱৰি এহিটো মোহৰ মায়া জানা নিষ্ঠ কৰি। যিটো অবস্তু, সেই অবস্তুটোকে বস্তু হিচাপে দেখুৱাটোৱে মায়াৰ কাম। এতেকে আমিবিলাকে সেই মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব নোৱাৰোঁ, বা আমি সেই মায়াৰ প্ৰভাৱত পৰি পেলাই যিটো পৰম সত্য জগতৰ, সেই জগতৰ পৰম সত্য বস্তুটোক অনুধাৱন কৰিব নোৱাৰোঁ। এইটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য। মই এইখিনিতে এটি কাহিনী কওঁ, মহাভাৰতৰ কাহিনী। তাত কৈছে যে যেতিয়া ভগৱান কৃষ্ণ ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈকে শান্তিদূত হিচাপে আহিছিলে, আৰু তেওঁ যুধিষ্ঠিৰক প্ৰতিনিধিত্ব কৰি তাত উপস্থিত আছিলে, মহাৰাজ ধৃতৰাষ্ট্ৰক তেওঁ কৈছিলে যে পঞ্চপাণ্ডৱক তেওঁলোকৰ যিখিনি প্ৰাপ্য, তেওঁলোকৰ পৈতৃক সম্পত্তিৰ যি ভাগ বা অধিকাৰ দি দিয়ক। ধৃতৰাষ্ট্ৰ মৌন হৈ আছিল। কিয়? কাৰণ সেই সময়ত ধৃতৰাষ্ট্ৰৰ ৰাজসভাত যুৱৰাজ হিচাপে আধিপত্য বিস্তাৰ কৰিছিল দুৰ্যোধনে। আজিৰ বিষয়টো যুৱ প্ৰজন্মৰ আধ্যাত্মিকতা, সেইকাৰণে মই এই প্ৰসংগটো আনিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ। তো দুৰ্যোধনৰ আধিপত্য আছিলে। দুৰ্যোধনে ক'লে যে বিনা যুদ্ধে মই সুস্বাগ্ৰ মেদিনী প্ৰদান নকৰোঁ। আপোনালোকে নিশ্চয় ভালকৈ শুনি আছে মোৰ আৱাজটো, শব্দখিনি পাইছে চাগে, জনাব কিবা অসুবিধা হ'লে। আৰু কাৰোবাৰ কিবা যদি প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট কৰিব পাৰিব, মই যথোচিত উত্তৰ দিবৰ কাৰণে যত্ন কৰিম। তো বিষয় হৈছে কি যে তেওঁ ক'লে যে বিনা যুদ্ধে মই সুস্বাগ্ৰ মেদিনী প্ৰদান নকৰোঁ। ভাল কথা। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ যুদ্ধখন দুৰ্যোধনে বিচাৰিছে, আৰু যুদ্ধখন আচলতে দুৰ্যোধনে বিচৰা নাছিল। প্ৰকাৰান্তৰে এই যুদ্ধখন বিচাৰিছিল তেওঁৰ মামা শকুনিয়ে, আৰু সেইকাৰণে শকুনিয়ে তেওঁক পাশা খেলৰ দ্বাৰা সমস্ত ৰাজ্যখনক নস্যাৎ কৰিবৰ কাৰণে শকুনিয়ে যি ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাপনা সম্পৰ্কে দুৰ্যোধনে অৱগত নহ'ল, তেওঁ নাজানিলে, বুজি নাপালে। যি কি নহওক, যুদ্ধ ঘোষণা মোটামুটি ভগৱান কৃষ্ণই কৰিলে। তাত এটা ডাঙৰ পৰিঘটনা হৈছিলে যে কৃষ্ণ পুৰুষক মানে দূতৰ যিটো চৰিত্ৰ, সেইটোত সন্দেহ কৰিছিল দুৰ্যোধনে, যে তুমি দূত হৈ আহিছা নে পক্ষপাতিত্ব কৰিবলৈ আহিছা। তাৰমানে তেওঁৰ কথাখিনি যুধিষ্ঠিৰৰ হৈ যেন আহিছে, এনেকুৱা কথা দুৰ্যোধনে ক'ব বিচাৰিলে। যাৰ ফলত ভগৱান কৃষ্ণই ক'লে যে না, মই এগৰাকী শান্তিদূত, আৰু শান্তিদূত হিচাপে মই ইয়ালৈ আহিছোঁ, আৰু শান্তিদূত হিচাপে যি কৰ্ম সাধন কৰিব লাগে সেই সাধন মই কৰিছোঁ। 5খন গাঁও হ'লেও দিয়া, তো নিদিলে। ভগৱান কৃষ্ণই যুদ্ধখন এক প্ৰকাৰ ঘোষণা কৰি থৈ গুচি গ'ল। ঠিক আছে। তো এই কথাটোত সেই ৰাজসভাত বহি থকা অংগৰাজ কৰ্ণই কিন্তু সাধাৰণভাৱে নল'লে। অংগৰাজ কৰ্ণৰ প্ৰশ্নটো আছিল কি যে ভগৱান যদি কৃষ্ণ সঁচাকৈ ভগৱান হয়, ঈশ্বৰ হয়, পৃথিৱীৰ শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ হৈছিলে, তেতিয়াহ'লে ভাতৃৰ মাজত এখন সংঘৰ্ষ লগাবৰ কাৰণে কি কাৰণত কৃষ্ণই এখন যুদ্ধ ঘোষণা কৰি থৈ গুচি গ'ল?
এই সন্দৰ্ভত এই প্ৰসংগটোক স্পষ্ট কৰিবৰ কাৰণে, স্পষ্টভাৱে জানিবৰ কাৰণে, এই সন্দৰ্ভত নীতিগত কথাখিনি জানিবৰ কাৰণে মহাৰথী কৰ্ণই পিছদিনাখন দ্বাৰকা ওলালগৈ, কৃষ্ণৰ ওচৰ পালেগৈ। ভগৱান কৃষ্ণই কৰ্ণক দেখি পেলাই সুধিলে যে তুমি কিয় আহিলা? তেতিয়া কৰ্ণই ক'লে যে হে কেশৱ, মই এটা বিশেষ প্ৰশ্ন আপোনাক সুধিবৰ কাৰণে ইয়ালৈ আহিলোঁ। প্ৰশ্নটো কি? যে কি অৰ্থে তুমি কৌৰৱ আৰু পাণ্ডৱৰ মাজত, অৰ্থাৎ ভাতৃৰ মাজত এখন যুদ্ধ লগাবৰ কাৰণে তুমি এখন যুদ্ধ ঘোষণা কৰি থৈ আহিলা। ইচ্ছা কৰাহেঁতেন তুমিতো এই যুদ্ধখন বন্ধ কৰিও থৈ আহিব পাৰিলাহেঁতেন, যে এইখন যুদ্ধ নালাগে। তেতিয়া কৃষ্ণই কৈছিল কৰ্ণক যে হে কৰ্ণ, কিছুমান কথাৰ উত্তৰ কালে দিয়ে, সময়ে দিয়ে, যিটো আমাৰ ইংৰাজীত কয় টাইম উইল চে, সময়ে ক'ব। সেইটো বিধিয়ে যি ধৰণে পৃথিৱীত সমস্ত হ'বলগা পৰিঘটনাসমূহ বিধিয়ে যি ধৰণে নিৰূপণ কৰি ৰাখিছে, তাত ব্যতিৰেকে বিন্দু মাত্ৰাও তাৰ সলনি নহয়। গতিকে এইটো মই কেনেকৈ জানিম? মইতো আৰু বিধি নহয়, এইবুলি কৈছিল। কৰ্ণই বুজি পাইছিল যে কোন বিধি, আচলতে বিধিটো তেওঁ নিজেই, সমস্ত জগতৰ কাৰ্যসূচী তেওঁ নিজে ৰচনা কৰিছে। 125 বছৰ কাল পৃথিৱীত লৈ তেওঁ কৃষ্ণ অৱতাৰে দৈৱকী নন্দন হৈ আহিছে। কৰ্ণ আকোৰগোজ, নহয় কেশৱ, মোক ক'বই লাগিব তুমি কিয় তুমি এইটো কাম কৰিলা। তো এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে ভগৱান কৃষ্ণই কৰ্ণক ক'লে যে হে কৰ্ণ, মই তোমাক আগতেও বহুবাৰ ক'লোঁ যে সকলো প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিব পৰা নাযায়। কিছুমান প্ৰশ্নৰ উত্তৰ সময়ে দি থৈ যায়। যেনে ভগৱান কৃষ্ণই তেওঁক উভতি প্ৰশ্ন কৰিলে, আচ্ছা তুমিতো দুৰ্যোধনৰ তুমি সখীত্ব কৰিছা, তুমি অংগৰাজ কৰ্ণ। আচ্ছা তুমিতো বাহুবলী, পৰাক্ৰমী, পৰশুৰামৰ দৰে এগৰাকী প্ৰসিদ্ধ গুৰুৰ তুমি শিষ্য। অৰ্জুনৰ সমকক্ষ তুমি এগৰাকী বীৰ ধনুৰ্ধৰ। কিয় সমকক্ষ বুলি ক'লে? দ্ৰৌপদীৰ এই স্বয়ম্বৰত যিখন ধনু অৰ্জুনে তুলিব পাৰিছিল, একেখন ধনু কৰ্ণয়ো তুলিব পাৰিছিল। দ্ৰৌপদীয়ে সুতপুত্ৰৰ লগত মই বিয়া নহওঁ বুলি কোৱাৰ কাৰণে ধনুখন থৈ দিলে। তাৰমানে কি? অৰ্জুন আৰু কৰ্ণৰ বীৰত্ব বা তেওঁলোকৰ যি পৰাক্ৰম, সেই প্ৰায় সমকক্ষ। কিন্তু ভগৱান কৃষ্ণই তেওঁলৈ প্ৰশ্ন কৰিলে, এটা খুব ডাঙৰ প্ৰশ্ন কৰিলে, যে যদিও তুমি অৰ্জুনৰ সমকক্ষ, কিন্তু জগতৰ লোকে তোমাক কিন্তু কেতিয়াও প্ৰসিদ্ধ বুলি প্ৰশংসা নকৰে। অৰ্জুনক যি ধৰণে এগৰাকী প্ৰসিদ্ধ লোক হিচাপে প্ৰশংসা কৰিব, তেনেকুৱা প্ৰসিদ্ধ লোক হিচাপে তোমাক কিন্তু কোনেও কোনো কালে কি নকৰে, জগতৰ লোকে প্ৰশংসা নকৰে। তেতিয়া কৈছিল কিয়? কৰ্ণৰ খং উঠি গ'ল ভিতৰে ভিতৰে। কৰ্ণই কৈছে যে মই চব সহ্য কৰিব পাৰোঁ প্ৰভু, কিন্তু মই অৰ্জুনৰ লগত মোক তেনেকৈ ধৰণে মানে তুলনা কৰিলে মই সহ্য কৰিব নোৱাৰোঁ। তেতিয়া ক'লে বোলে তেওঁ ক'লে যে এই কথা মই জানিব খুজিছোঁ কেশৱ, কিয় মই অৰ্জুনৰ সমকক্ষ নহয়, বা লোকে মোক কিয় অৰ্জুনৰ সমকক্ষ হিচাপে গ্ৰহণ নকৰে। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে চোৱা, প্ৰথম কথা তুমি এগৰাকী মিছা কথা কোৱা লোক। আজিৰ প্ৰজন্ম, মই যিহেতু আজিৰ বিষয়টো যুৱ প্ৰজন্মৰ কাৰণে আনিছোঁ, এই কথাকেইটা আজিৰ প্ৰজন্মই মনত ৰখাটো দৰকাৰ। প্ৰথম ভগৱান কৃষ্ণই কৈছে, অৰ্থাৎ মই যদি এজন পৰাক্ৰমী লোক হওঁ, মই যদি এগৰাকী ক্ষমতাশালী লোক হওঁ, মই যদি পৃথিৱীৰ এগৰাকী অত্যন্ত ধনী লোক হৈ যাওঁ, মই যদি সকলো ব্যৱস্থাৰে পৰিপূৰ্ণ এজন মানুহ হৈ যাওঁ, কিন্তু এই তিনিটা কথা যদি মোৰ জীৱনত নাথাকে, তেতিয়াহ'লে মোৰ লগত থকা ধন সম্পত্তি, ঐশ্বৰ্য, বিভূতি, বল, পৰাক্ৰম, ক্ষমতাই মোক কেতিয়াও মানে প্ৰসিদ্ধ কৰি তুলিব নোৱাৰে। মানে ভাল, সিদ্ধ মানে অৱস্থিত বা যাৰ পৰিণাম। ভালভাৱে মোৰ জীৱনক কোনেও নিৰূপণ নকৰে। কিয়?
কৈছে যে প্ৰথম তুমি মিথ্যাবাদী, তাৰমানে মানুহে যদি মিছাৰ আশ্ৰয় জীৱনত গ্ৰহণ কৰে বা ফাঁকি ফুকা প্ৰলোভন প্ৰতাৰণা এইবিলাকৰ যদি আশ্ৰয় মানুহে গ্ৰহণ কৰে, তেতিয়াহ'লে সেই মানুহ কেতিয়াও জগতত প্ৰসিদ্ধ হ'ব নোৱাৰে। কৰ্ণই সুধিলে যে মোৰ ক্ষেত্ৰত কেনেকৈ এইটো? ভগৱান কৃষ্ণই উত্তৰ দিলে যে তুমি যিদিনাখন পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলা, তুমি গুৰুক মিছা কথা কৈছিলা, তুমি নিজকে ব্ৰাহ্মণ সন্তান বুলি কৈছিলা, কিন্তু তুমিতো ব্ৰাহ্মণ সন্তান নহয়। তেতিয়া কৰ্ণক কৈছিল যে তুমি কেনেকৈ ভাবিলে যে এগৰাকী ক্ষত্ৰিয়ক পৰশুৰামে শিক্ষা নিদিব বুলি? পৰশুৰামে পিতামহ ভীষ্মক জনা নাছিল নেকি এওঁ ক্ষত্ৰিয় নহয় বুলি? ক্ষত্ৰিয় বুলি জানিছিল, কিন্তু তথাপিওতো পিতামহ ভীষ্মক পৰশুৰামে শিক্ষা প্ৰদান কৰিছিলে। তে তুমি মিছা কথা কৈ পেলাই কিয় পৰশুৰামৰ পৰা শিক্ষা গ্ৰহণ কৰিলা? গতিকে তেতিয়া তেওঁলোকে কৰ্ণই বুজি পালে এইটো এক। সেইকাৰণে আজিৰ প্ৰজন্মই মনত ৰখা উচিত যে মিছাৰ আশ্ৰয় লোৱা ব্যক্তি কেতিয়াও জগতত প্ৰসিদ্ধি লাভ কৰিব নোৱাৰে। পানী এগিলাচ আনি দিয়া ধুনুমাক কৈ পেলাই। তো গতিকে তেতিয়া 2 নম্বৰ কথাটো ক'লে কি বুলি? 2 নম্বৰ কথাটো ক'লে যে তুমি কেতিয়াও আচলতে মাতৃ জাতিৰ সন্মান কৰিব নাজানিলা। এইটো বহুত ডাঙৰ কথা। আজিৰ প্ৰজন্মই মনত ৰাখক, আমাৰ ভাৰতবৰ্ষৰ পৰম্পৰাত কেতিয়াও মাতৃসকলক অপমান কৰাৰ নজিৰ বা ইতিহাস ক'তো নাই। ভাৰতবৰ্ষত মাতৃ জাতিক দেৱী হিচাপে পূজন কৰা হয়। আজিও শাক্তসকলে দেৱী হিচাপে প্ৰতিষ্ঠা কৰি দেৱীক পূজা কৰে। মাতৃ জাতিক, ক্ষমা কৰিব মই অকণ পানী খাই লৈছোঁ। তো কৰ্ণৰ ক্ষেত্ৰত কিয় হ'ল এইটো? কৰ্ণৰ ক্ষেত্ৰত হ'ল এইকাৰণেই যে কৃষ্ণই কৈছিল যে তুমি মাতৃ জাতিক সন্মান কৰিব নাজানিলা। আমাৰ ভাৰতবৰ্ষৰ পুৰাতন সংস্কৃতিত কৈছে মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্ঠবৎ। মাতৃবৎ পৰদাৰেষু, যদি নিজৰ পত্নী কাৰোবাৰ আছে, সেই পত্নী ব্যতিৰেকে অন্য কোনো মহিলাক আমি মাতৃবৎ বাহিৰে বেলেগ দৃষ্টি আমি দিব নোৱাৰোঁ। সকলো নাৰীকে আমি মাতৃ জ্ঞান কৰিব লাগে। এইটো ভাৰতবৰ্ষৰ পৰম্পৰা। কিন্তু আজিৰ তাৰিখত আপুনি চাওক যে হত্যা, উপৰিও ধৰ্ষণ, বিবাহ বিচ্ছেদ, নাৰীৰ প্ৰতি অৱমানজনিত কাৰ্য ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। কিহৰ কাৰণে? কিছুমান বিশেষ শ্ৰেণীৰ মানুহে নাৰী জাতিক পণ্য সামগ্ৰী হিচাপে আজিৰ তাৰিখত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কৰ্ণক ক'লে যে তুমি যেতিয়া তোমাৰ সন্মুখত কুলবধূ দ্ৰৌপদীক যেতিয়া ৰাজসভাত নগ্ন কৰিবৰ কাৰণে, উলংঘ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল দুৰ্যোধন দুঃশাসনে, তুমি তেতিয়া কিন্তু মৌন হৈ বহি আছিলা। বৰং তেওঁ মন্তব্য কৰিছিলে কৰ্ণই যে দ্ৰৌপদীৰ শৰীৰ সঁচাকৈ বৰ ধুনীয়া। তো এগৰাকী আনৰ পত্নী, আনৰ কুলবধূ এগৰাকীক, ৰাজকুলবধূ এগৰাকীক, ৰাজকন্যা এগৰাকীক, যাজ্ঞচিনী যি যজ্ঞত যাৰ জন্ম হৈছিলে, তেনেকুৱা এগৰাকী মহান মহিয়সী নাৰীক ৰাজসভাত উলংঘ কৰিবলৈ লোৱা হৈছে। তাত কিন্তু কৰ্ণ মৌন হৈ থাকিল। কৃষ্ণই কৈছিল যে তুমি কিয় মৌন হৈ থাকিলা? কাৰণ তুমিতো হস্তিনাপুৰৰ ৰাজ্যৰ তুমি কোনো দায়বদ্ধত নাছিলা, তুমিতো অন্য ৰাজ্য এখনৰ ৰজা আছিলা। যদি দুৰ্যোধন দুঃশাসনে কৰা এগৰাকী নাৰীৰ প্ৰতি কৰা অৱমান তুমি যদি সহ্য কৰিব নোৱাৰি, তুমি যদি তেওঁলোকক তাতেই দুচেও কৰি পেলালেহেঁতেন বা ধনুকাঁড়েৰে যদি তেওঁলোকক বধ কৰি দিলাহেঁতেন, তেতিয়াহ'লে গোটেই জগতৰ মানুহে তোমাক এগৰাকী প্ৰসিদ্ধ লোক হিচাপে, তোমাক সৎ লোক হিচাপে মান্যতা দিলেহেঁতেন। সেইটো 2। নৱপ্ৰজন্মৰ কাৰণে 3 নম্বৰ বিষয়টো হ'ল যে কেতিয়াও মানুহে মূৰ্খৰ লগত বন্ধুত্ব কৰিব নালাগে। কৃষ্ণই কৈছিলে যে তুমি দুৰ্যোধনৰ দৰে এগৰাকী মহামূৰ্খ জধামূৰ্খৰ লগত তুমি বন্ধুত্ব কৰিছা। তো এই কথাটো প্ৰমাণিত কৰিছে কেতিয়া? যেতিয়া ভগৱান কৃষ্ণৰ ওচৰলৈকে অৰ্জুনে এই যুদ্ধৰ সহায় বিচাৰি গৈছে, সমসাময়িকভাৱে একেদিনাখনেই দুৰ্যোধনো ভগৱান কৃষ্ণৰ ওচৰত সহায় বিচাৰি গৈছিলে।
তো ভগৱান কৃষ্ণই ক'লে যে মইতো যুদ্ধ নকৰোঁ, গতিকে মোক নি লাভ নাই। মোক যদি লাগে মই যুদ্ধক্ষেত্ৰত এনেই যাম, মই কি নকৰোঁ, মানে যুদ্ধ নকৰোঁ। গতিকে মই যুদ্ধ যিহেতু নকৰোঁ, আৰু মোৰ যিবিলাক সেনা বাহিনী আছে সেই সেনা মোৰ লগত, মোৰ বিপৰীতে যদি যায় মোৰ নাৰায়ণী সেনা, নাৰায়ণী সেনাই যুদ্ধ কৰিব। তোমালোকে ডিচিশ্যন লোৱা দুজনৰ ভিতৰত কোনে মানে মোক নিব আৰু কোনে নাৰায়ণী সেনা লৈ যাব। তো অৰ্জুনে সিদ্ধান্ত ল'লে যে মোক তোমাক লাগে, আৰু দুৰ্যোধনে সিদ্ধান্ত ল'লে যে মোক তোমাক নালাগে, মোক তোমাৰ নাৰায়ণী সেনাক লাগে। তো নাৰায়ণী সেনাক লাগে বুলি কোৱা কাৰণে দুৰ্যোধনক নাৰায়ণী সেনা দি পঠালে, আৰু অৰ্জুনে কৃষ্ণক লাগে বুলি কৈ গুচি আহিলে, আৰু কৃষ্ণ আহিছে। আপোনালোকে চবেই জানে যে কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ লগত ভগৱান কৃষ্ণ আছে। কৃষ্ণ কিন্তু যুদ্ধ কৰা নাই, আৰু তেওঁ ঘোষণা কৰিছে যে মই যুদ্ধত থাকিম, কিন্তু মই যুদ্ধ নকৰোঁ। এই কথা দুৰ্যোধনে আহি পেলাই যিদিনাখন কৰ্ণৰ আগত কৈছে যে হে কৰ্ণ, মই নাৰায়ণী সেনা মোৰ সহায়ৰ কাৰণে মই পাইছোঁ, তেতিয়া কৰ্ণই দুৰ্যোধনক হাঁহিছে যে সেইটো ভাল কথা নহ'ল। কাৰণ এই যে নাৰায়ণী সেনা তুমি লৈ আহিছা, এই নাৰায়ণী সেনাবিলাকৰ মূল চালিকা শক্তি কৃষ্ণ। গতিকে মূল শক্তিটো ক'লৈকে যাব? অৰ্জুনলৈকে আহিলে। গতিকে মূল শক্তি যিহেতু অৰ্জুনৰ ওচৰলৈকে আহিছে, গতিকে মূল শক্তিটো যাৰ প্ৰাপ্তি হৈছে তেওঁ যুদ্ধত বিজয়ী হ'ব। সিদিনাখন কৰ্ণই অনুভৱ কৰিছিল যে আচলতে মই এজন সঁচাকৈ মূৰ্খৰ লগত বন্ধুত্ব স্থাপন কৰিলোঁ। যি কি নহওক, আধ্যাত্মিক জগতখনত এই কথাবিলাক নিৰ্ণয় কৰা হৈছে। এজন মানুহ কিমান শিক্ষিত, সেই শিক্ষাই তেওঁৰ জ্ঞানৰ পৰিসীমা নিৰূপণ নকৰে। আজিৰ প্ৰজন্মই এই কথা জনাটো দৰকাৰ। প্ৰতিজন শিক্ষিত মানুহে জ্ঞানী নহ'বও পাৰে, কিন্তু প্ৰতিজন জ্ঞানী মানুহকে এজন শিক্ষিত মানুহ হিচাপে ধৰা হয়। জ্ঞানী আৰু শিক্ষাৰ মাজত পাৰ্থক্য শাস্ত্ৰত খুব সুন্দৰ বৰ্ণনা কৰিছে। প্ৰত্যেকজন জ্ঞানী যে শিক্ষিত নহয়, প্ৰত্যেকজন শিক্ষিত জ্ঞানী নহ'বও পাৰে ইত্যাদি। এই কথাবিলাক যে জ্ঞানী কোনবিলাক, যিবিলাকে জগতৰ পৰম সত্যটোক অনুধাৱন কৰিব পাৰে, তেওঁক জ্ঞানী বোলে। আৰু এজন শিক্ষিত মানুহ যদি সঁচাকৈ জগতৰ পৰম সত্যটোক উপলব্ধি কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য হয়, তেতিয়াহ'লে তেওঁক জ্ঞানী বোলা হ'ব। এজন মানুহ শিক্ষিত নহ'বও পাৰে, কিন্তু তেওঁ জগতৰ পৰম সত্যক জানে। মই এটা উদাহৰণ দিওঁ যে তুলসী গছত আমি পানী ঢালিব লাগে ৰাতিপুৱা, তুলসী গছৰ পাত সেৱন কৰিব লাগে, তুলসী পাতৰ ৰস আমি খাব লাগে। গতিকে তুলসী পাতটো কিয় খাব লাগে বা তুলসী পাতৰ কাষলৈ কিয় যাব লাগে, এই কথাটো এজন শিক্ষিত মানুহ জানে, জ্ঞানীজনেতো জানেই। এতিয়া মই উদাহৰণ দিম। জগতত এটা কথা আছে, বৃক্ষসমূহৰ ভিতৰত যিবিলাক বৃক্ষই মানে দিয়ে, কি কয় এইটো, অক্সিজেন দিয়ে, চব বৃক্ষই অক্সিজেন দিয়ে, কিন্তু তুলসী প্ৰমুখ্যে 5 বিধমান গছে ৰাতিও অক্সিজেন দিয়ে, 24 ঘণ্টা অক্সিজেন দিয়ে। গতিকে আমি এটা ঘৰৰ ভিতৰত গোটেই ৰাতিটো সোমাই থাকোঁ, গোটেই পুৱতি নিশালৈকে আমি এৰি দিয়া কাৰ্বন মনক্সাইডে গোটেই ঘৰৰ ভিতৰটোৰ বাতাবৰণটোক বিষাক্ত কৰি তোলে। সেইকাৰণে সোনকালে ৰাতিপুৱা উঠি দুৱাৰ খিৰিকী খুলি দিব লাগে, ভিতৰৰ কাৰ্বন মনক্সাইডখিনি বাহিৰলৈ ওলাই যাব, আৰু বাহিৰৰ পৰা অহা বতাহে বাহিৰৰ ভৰপূৰ অক্সিজেনখিনি ঘৰৰ ভিতৰলৈ লৈ আহিলে মানুহজন সুস্থ হৈ থাকে। যদি দিনৰ 8টা বজালৈকে ৰুম বন্ধ কৰি শুই থাকে, 10টা বজালৈকে দুৱাৰ ঘৰ দি শুই থাকে আজিৰ ল'ৰা ছোৱালী, তেতিয়াহ'লে কি হ'ব? সি গোটেই ৰাতিটো এৰি দিয়া সেই কাৰ্বন মনক্সাইড লৈ দিনৰ 10মান বজালৈকে থাকিব। গতিকে তাৰ শ্বাস প্ৰশ্বাসজনিত বেমাৰ হ'ব পাৰে, শৰীৰত বিভিন্ন বেমাৰে তাক পাব পাৰে। সেইকাৰণে খুব সোনকালে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উঠি দুৱাৰ খিৰিকী খুলি দিব লাগে, কাৰণ সেই মুহূৰ্তত সূৰ্যৰ হেঙুলি কিৰণত পৰাৰ লগে লগে বৃক্ষসমূহত ভৰপূৰ অক্সিজেন উৎপাদন আৰম্ভ হয়, আৰু দুৱাৰ খিৰিকী খুলি দিলে ঘৰৰ ভিতৰলৈকে অক্সিজেন সোমাই আহে। গতিকে স্নান কাৰ্য কৰি ৰাতিপুৱা মানুহ এজনে যেতিয়া তুলসীৰ কাষলৈ যায়,
তুলসীডালে গোটেই নিশাটো অক্সিজেন এৰি দি আছে, দিনতো তাৰ ভৰপূৰ অক্সিজেন। তুলসী গছৰ কাষলৈকে সমীপলৈকে মানুহজনক আহিবৰ কাৰণে প্ৰেৰণা দিয়া হ'ল। আধ্যাত্মিক জগতৰ প্ৰত্যেকটো পৰিঘটনাই বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে এই ধৰণে আমি পাওঁ। এনেকুৱা আৰু বহুত নীতি আমাৰ মাজত আছে। আমি কিয় স্নান কৰিব লাগে? আজি আপোনালোকে চাওক যে কৰোণা মহামাৰীৰ কাৰণে, বৈশ্বিক মহামাৰীৰ কাৰণে সমগ্ৰ জগতখন আজি সংকট কালত পৰিছে। যিবোৰ নীতি নিয়ম আমাৰ প্ৰাচীন সমাজ ব্যৱস্থাত আছিলে, সেই নীতি নিয়মবিলাকতো এটা সময়ত মানুহে, আজিৰ প্ৰজন্মই এইবিলাকক আউটডেটেড বুলি কৈছিলে। ধুতি পিন্ধা, ডিঙিত গামোচা লোৱা, সেই গামোচাখন মুখত মাৰি পেলাই শৰাই সাজিবলৈ যোৱা, ভাত ৰান্ধিবলৈ যোৱা, সামাজিকভাৱে অন্ন বিতৰণ কৰিলে গামোচাখনক আপুনি এনেকৈ মুখত মাৰি লৈ পেলাই যোৱা, এইবিলাক ব্যৱস্থাটো আমাৰ বহুত আগৰ পৰাই আছিলে। এতিয়া মাস্কখন দিলে কাৰণে বিভিন্ন ডিজাইনৰ মাস্কবিলাক, দামী দামী মাস্কবোৰ মানুহে মাৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। ভাল, এইটো ফেশ্বনৰ নিচিনাই হৈ গ'ল লাহেকৈ এতিয়া। কিন্তু আগৰ পৰাইতো এইবিলাক ব্যৱস্থা আমাৰ মাজত বৰ্তি আছিলে। আমি ক'ৰবাৰ পৰা আহিলে হাত ধুব লাগে। আমাৰ আধ্যাত্মিক ব্যৱস্থাটো অকল হাত ধোৱা দূৰৰ কথা, ভৰিও ধুব লাগে। ক'ৰবাৰ পৰা আহি ভৰি ধুব লাগে, সমস্ত কাপোৰ কানি তিয়াই স্নান কৰিহে আমি ঘৰত বহিব লাগে, অন্ন ল'ব লাগে ইত্যাদি। এই নীতিবিলাকতো আমাৰ প্ৰাচীন কালৰ পৰাই আছিলে সনাতন ধৰ্ম ব্যৱস্থাত, মহাপুৰুষীয়া ধৰ্ম ব্যৱস্থাত। আৰু সেইকাৰণে এই কথাবিলাকে আমাক প্ৰেৰণা দিয়ে। আধ্যাত্মিক জগতখনত এইকাৰণেই আধ্যাত্মিকতাৰ প্ৰয়োজন আছে যে এজন মানুহ শিক্ষিত হ'লেই নহ'ব, তেওঁ জ্ঞানী হয় নে নহয়, তেওঁৰ আচৰণ ব্যৱহাৰ বিধি কাৰ্যই তেওঁক সেইবিলাক নিৰূপণ কৰি তোলে যে তেওঁ আচলতে, এতিয়া আমাৰ হেৰিয়ে কৈছে, আমাৰ যিবিলাক লোক পৰম্পৰা, লোক সংস্কৃতি, আমিতো মূলতঃ আমি গোৱালপাৰাৰ মানুহ। গোৱালপৰীয়া সংস্কৃতিত প্ৰতিমা পাণ্ডে বৰুৱাই খুব ধুনীয়া কিছুমান কথা কৈছে। তাত মানে এটি গীতত আপোনালোকে শুনিছে চাগে, ৰেডিঅ'ত সদায় দিয়ে বা আজিকালি নেটতো এইবিলাক উপলব্ধ হয়। যে জীৱনটো বৰ মানে দুদিনীয়া জীৱন। তাৰ অৰ্থ এনেকৈ কৈছে, দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুসায় যে কোন রঙ্গে বান্ধিছেন ঘর ভিথা মিশাদ্বন্দ্বের কাজে গুসায় যে কোন রঙ্গে দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুসায় যে কোন রঙ্গে আরে হারেরও ঘর খানি সামেরও সাহনি বাঁধে বাঁধে তার জোড়া আরে হে তাহারও তলে ময়রা ময়ূরী তাহারও তলে ময়রা ময়ূরী শূন্যে উড়ায় তারা গোসায় যে কোন রঙ্গে দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙ্গে আরে বাইল না কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙ্গে আরে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিবে কোন কালে গোসায় যে কোন রঙ্গে দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙ্গে দিনে দিনে খসিয়া পড়িবে রঙ্গিলা দালানের মাটি। এই দালান মানে ঘর, প্রাসাদ, বিল্ডিং।
আৰু আধ্যাত্মিক দৃষ্টিত এই গৃহটোকে, এই দেহটোকে গৃহ বুলি কয়। আৰু ই দিনে দিনে স্খলন হৈ যায়। জন্ম লগ্নতে যি উৰ্জা আৰু শক্তিৰে মানুহ এজন জন্ম হয়, আৰু যিমানে বয়স গৈ থাকে সেই উৰ্জা আৰু শক্তিহীন হৈ যায় থাকে মানুহ। চকুৰে এতিয়া চশমা লগাইছোঁ মই, সৰুতে জন্মটোতে মই চশমাযোৰ লৈ অহা নাই। মানুহে কাণত মেচিন লগাই শুনিবৰ কাৰণে তেওঁৰ কৰ্ণৰ যিটো শক্তি নাইকিয়া হৈ যায়, চকুৰ শক্তি নাইকিয়া হৈ যায়, সকলো ইন্দ্ৰিয়ৰ শক্তিৰ এদিন স্খলন ঘটিব। স্খলন ঘটে, এইটো নিয়ম, প্ৰাকৃতিক নিয়ম। কিন্তু মানুহে বুজি নাপায় এই কথাবিলাক। ভাবে কি যে মোৰ যি ডেকা কালত আজিৰ প্ৰজন্মই ভাবে যে যি অফুৰন্ত শক্তিৰে এতিয়া আমিবিলাকে চলি আছোঁ, এই গোটেই জীৱন মই এই অফুৰন্ত শক্তিৰে থাকিম। না, মিছা কথা। কোনেও থাকিব নোৱাৰে, আজিলৈকে কোনো থকা নাই, তেনে নজিৰ নাই। তো যিখিনি সময় আমাক অফুৰন্ত শক্তিটো ভগৱন্ত পুৰুষে দিয়ে, যাক যৌৱন কাল বুলি কয়, ডেকা কাল বুলি কয়, সেই সময়খিনিত এই অফুৰন্ত শক্তিখিনিক যিবিলাক মানুহে পজিটিভ কৰ্মত, ধনাত্মক কাৰ্যত তাক প্ৰয়োগ কৰিলে, তেওঁলোকে গোটেই জীৱন এগৰাকী কৃতিত্বশীল পুৰুষ হিচাপে নিজৰ আত্মপৰিচয় প্ৰদান কৰে। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ডেকা কালৰ এই পৰম শক্তিবান যৌৱনৰ সময়খিনিত যিসকলে ঋণাত্মক বা যিবিলাক ধ্বংসাত্মক কাৰ্যক যদি তেওঁলোকৰ সেই শক্তিসমূহ তেওঁলোকে প্ৰয়োগ কৰে, তেতিয়াহ'লে গোটেই জীৱন তেওঁ পস্তাব লাগিব। যিমানে বৃদ্ধ হ'ব সিমানে তেওঁ অনুশোচনাত দগ্ধ হ'ব যে মই কি কৰিলোঁ। যি সময়ত মই এই কাম কৰিব লাগিছিল এই কাম মই নকৰিলোঁ, এতিয়াতো মোৰ শৰীৰ মন সকলো ভগ্ন হৈ গ'ল, ৰুগ্ন হৈ গ'ল, কৰিব নোৱাৰে। সেইকাৰণে নৱপ্ৰজন্মৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, উঠি অহা প্ৰজন্মৰ ওপৰত সমগ্ৰ পৃথিৱী আজি ভৰসা কৰিছে। গতিকে এখন দেশৰ, এটা জাতিৰ উঠি অহা প্ৰজন্মবিলাক, নতুন প্ৰজন্মবিলাক বা ডেকা ল'ৰা ছোৱালীবিলাক যিমান সৎকৰ্মত নিজক নিয়োজিত কৰিব, সেই জাতিটো সিমান উত্তৰণ ঘটিব। সেই দেশখন, সেই ৰাষ্ট্ৰখন, সেই সমাজখন, এখন গাঁৱৰ যদি ধৰি ল'লোঁ, এখন গাঁৱত 100জন ডেকা ল'ৰা আছে, সেই 100জন ডেকা ল'ৰা যদি 60জন ডেকা ল'ৰা যদি মদাহী হয়, সেই 40জন ডেকা ল'ৰাই কি কৰিব? সেই 40জন ডেকা ল'ৰাও লাহে লাহে এজনকৈ মদ খাবলৈ আৰম্ভ কৰিব, বেয়া কাম কৰিবলৈ আৰম্ভ কৰিব। কিন্তু এখন গাঁৱৰ যদি 100জন ডেকা ল'ৰাৰ যদি 90জন ডেকা ল'ৰা যদি সৎ, নিষ্ঠাবান, কৰ্মত স্বাধ্যায়বান, অধ্যয়নশীল বা তেওঁলোকে যদি সদায় ধনাত্মক চিন্তাৰে চিন্তান্বিত হৈ থকা যদি ল'ৰা হয়, তেতিয়াহ'লে বাকী 10জনে কিন্তু একো কৰিব নোৱাৰিব। সেই 10জনেও বাধ্য হৈ যাব এটা সময়ত তেওঁলোকৰ লাইন ল'বৰ কাৰণে। আৰু যিখন গাঁৱত 100জন ডেকা ল'ৰাৰ সমষ্টি গাঁওখনত যদি 90জন ডেকা ল'ৰা সৎ আৰু নিষ্ঠাবান ল'ৰা হয়, সেই গাঁওখনত কোনো বেলেগ শত্ৰুৱে আহি সেই গাঁওখনক ইমান সহজে তাত চকু দিব নোৱাৰিব, বা ইমান সহজে সেই গাঁওখনত কেতিয়াও অমংগল অপায়-অমংগল হ'ব নোৱাৰিব। সেই গাঁওখনৰ বিশেষকৈ যুৱতীসকল, মহিলাসকল, আইসকল সুৰক্ষিত হৈ থাকিব। কাৰণ সেইখন গাঁৱৰ ডেকা ল'ৰাবিলাক, পুৰুষবিলাক সদায় তেওঁলোক কৰ্মত আৰু সৎ। যদি তেওঁলোক মদাহী হয়, তেওঁলোক প্ৰতাৰক হয়, বদমাছ হয়, এলেহুৱা হয়, নিশকতীয়া হয়, বলহীন হয়, গধূলি হ'লেই মদ খাই লাং খাই ক'ৰবাত পৰি থাকে, তেতিয়াহ'লে তাৰ সুযোগ বিধৰ্মীসকলে গ্ৰহণ কৰিব, আৰু তেওঁলোকে সেই গাঁৱত সোমাই পেলাই সেই গাঁৱৰ জীয়ৰী বোৱাৰীক তেওঁলোকে অসৎ দৃষ্টি দি পেলাই তাৰ পৰা এজনীকৈ ছোৱালী তেওঁলোকে নিয়াৰ যিটো প্ৰক্ৰিয়া আজিকালি চলি আছে, সেই চলাব। সেইকাৰণে ধাৰ্মিক হ'ব লাগে। ধৰ্ম ৰক্ষতি ৰক্ষতঃ, ধৰ্মক ৰক্ষা কৰিলে ধৰ্মই ৰক্ষা কৰিব। বহুতে কয় যে আমি ধৰ্ম ভীৰু হ'ম নেকি? নালাগে, আপুনি ধৰ্ম ভীৰু হ'ব নালাগে, কিন্তু আপুনি ধাৰ্মিক হ'বই লাগিব। ধাৰ্মিক যদি নহয়, তেতিয়াহ'লে আপোনাৰ ধৰ্মই আপোনাক ৰক্ষা নকৰে। ধৰ্ম মানে আচলতে চৰিত্ৰ, কেৰেক্টাৰ। সৎ চৰিত্ৰসমূহো ধৰ্ম, অসৎ চৰিত্ৰসমূহ তেওঁৰ অসৎ ধৰ্ম। গতিকে ব্যক্তি এজনৰ পৰিচয় তেওঁৰ আচৰণত, তেওঁৰ স্বভাৱ চৰিত্ৰত, তেওঁৰ কথা বাৰ্তাত, তেওঁৰ চাল চৰণত, সকলোতে। গতিকে তেওঁৰ স্বভাৱ চৰিত্ৰ, চাল চলন, কথা বাৰ্তা, আচৰণত যদি তেওঁ ঠিকেই আছে, তেতিয়াহ'লে তেওঁ ধাৰ্মিক সঁচাকৈ। ধৰ্মৰ উচ্চ স্তৰৰ ব্যৱস্থাটোৰ নামেই হ'ল আধ্যাত্মিক। এজন ধাৰ্মিক ব্যক্তিয়ে যেতিয়া তেওঁৰ মনস্তাত্ত্বিক চিন্তা বা তেওঁৰ মানসিকতা যেতিয়া বোধ শক্তিৰ দ্বাৰা পৰিচালিত কৰে, চিত্তক তেওঁ যদি চঞ্চল হ'বলৈ নিদি পেলাই যদি স্থিৰ চিত্তৰে তেওঁ সকলো কথা কাৰ্য কৰে, তেতিয়াহ'লে তেওঁৱে আধ্যাত্মিক ব্যক্তি। ঈশ্বৰ সম্পৰ্কীয় জ্ঞান, আধিবিদ্যা সম্পৰ্কীয় জ্ঞান, বেদৰ যিবিলাক মূল জ্ঞান, শাস্ত্ৰই দেখুৱাই থৈ যোৱা যিবোৰ মূল পথ,
মহাপুৰুষসকলে দেখুৱাই থৈ যোৱা মাৰ্গৰে যদি কোনোবা এজন যুৱক বা যুৱতী পৰিচালিত হৈছে তেতিয়াহ'লে তেওঁৰ জীৱন সদায় কল্যাণকামী হ'ব। এই কথা আমাৰ শাস্ত্ৰসমূহত উল্লেখ আছে, শাস্ত্ৰসমূহত এই কথা বাৰম্বাৰ কোৱা হৈছে। গতিকে আজিৰ প্ৰজন্মক সকলো ফালৰ পৰা আধ্যাত্মিকভাৱে পৰিপূৰ্ণ হ'বৰ কাৰণে গীতটোত কোৱা হৈছে লোকসংগীতত, বাল্য না কাল গেল হাঁচিতে খেলিতে, যৌৱন কাল গেল ৰংগে। শিশুকালটো হাঁহি ফূৰ্তি কৰোঁতে গ'ল আৰু যৌৱন কালটো একেবাৰে মদ মত্তি কৰোঁতে গ'ল, আৰু বৃদ্ধকালটো একোৱেই কাৰ্য কৰিব শক্তি নাথাকে, ভাবোঁতে চিন্তুতে কি কৰিব কি নকৰিব এটা সময়ত কোনেও গুৰুত্ব নিদিয়া হ'ল। যেতিয়ালৈকে ইনকাম কৰিছিলে ল'ৰা ছোৱালীক গুৰুত্ব দিছিলে, পিতৃ মাতৃ যেতিয়া কৰ্মহীন হৈ গ'ল, ইনকাম নোহোৱা হৈ গ'ল, তেতিয়া পুত্ৰ সন্তানেও সেই আধ্যাত্মিক চিন্তাবিহীন এই সন্তান সন্ততিবিলাকেও নিজৰ জন্মদাতা পিতৃ মাতৃকো তেওঁলোকে অৱহেলা কৰিবলৈ আৰম্ভ কৰে। ঘৰৰ চুকতে বৃদ্ধ পিতৃ বহি থাকে, কথা সুধিলেও কোনেও উত্তৰ নিদিয়ে, বৃদ্ধ মাতৃ বিচনাত কেঁকাই পৰি থাকে, কোনো খবৰ লওঁতা নাই। এই বৰ্তমানৰ এয়া পৰিস্থিতি কিয় হৈছে? আধ্যাত্মিক চিন্তা চেতনা অবিহনে জীৱন নিৰ্বাহ কৰাৰ কাৰণে হৈছে। আৰু তাৰ কাৰণে আমি কেৱল নৱপ্ৰজন্মক দোষ নিদিওঁ। যিবিলাক মানুহে আধ্যাত্মিক চেতনাহীনভাৱে সতি সন্ততি জন্ম দিছে, তেওঁলোকৰ সতি সন্ততিৰ পৰা তেওঁলোকে এনেকুৱা আচৰণ পাবই, ইয়াত আৰু কোনো বেলেগ কথা নাই। অৰ্থাৎ কুকুৰ গাহৰি মেকুৰী শিয়ালেও সন্তান সন্ততি জন্ম দিয়ে, মানুহেও কিন্তু সন্তান সন্ততি জন্ম দিয়ে। কিন্তু মানুহে আধ্যাত্মিক চিন্তা চেতনা সহিতে এটা পৰিমাৰ্জিতভাৱে তেওঁলোকে নিজৰ জীৱনত সতি সন্ততিক তেওঁলোকে জন্ম দিব লাগে। আৰু সেই সতি সন্ততি কেৱল জন্ম দিয়ে শেষ কাম, এনেকুৱা নহয়। এজন পিতৃ মাতৃৰ দায়িত্ব, এটা পৰিয়ালৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি কৰ্তব্য আৰু অধিকাৰ। সকলোৱে অধিকাৰ বিচাৰিলে নহ'ব, মই পিতৃৰ অধিকাৰ বিচাৰি মই থাকিম, মাতৃৰ অধিকাৰ বিচাৰি থাকিম, সন্তানে সন্তানৰ অধিকাৰ আপুনি পাবই। পিতৃ হিচাপে পিতৃৰ দায়বদ্ধতা পালন কৰিলে পিতৃৰ অধিকাৰ আপুনি নিজেই পাব। মাতৃ হিচাপে মাতৃৰ দায়বদ্ধতা পালন কৰিলে মাতৃৰ অধিকাৰ আপুনি পাব। সন্তানে সন্তানৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰিলে তাৰ অধিকাৰত তেওঁলোকে নিজে অধিষ্ঠিত হ'ব। আৰু সেই সন্তানে এদিন সেইখন ঘৰৰ মুৰব্বী হিচাপে বহিব, তেওঁ এদিন পিতৃ হ'ব। আজি যদি তেওঁ পিতৃ মাতৃক অৱহেলা কৰে, পিতৃ মাতৃক যদি তেওঁ গণ্য নকৰে, পিতৃ মাতৃক যদি তেওঁ অৱজ্ঞা কৰিছে, তেতিয়াহ'লে তেওঁৰ সন্তানেও তেওঁৰ সেইটোৱে আচৰণ কৰিব, যি কৰিব তেওঁ তাকে ফল পাব। সেইকাৰণে আজিৰ প্ৰজন্ম আপোনালোকে চাব যে আজি কেইবছৰমান আগৰ ঘটনা, এটা বিৰল ঘটনা, গোটেই আপোনাৰ ছ'চিয়েল মিডিয়া বা বাতৰি শিৰোনাম হৈছিলে। নগাঁৱৰ এগৰাকী বৃদ্ধ মাতৃক তেওঁৰ নিজ সন্তানে কলং নদীৰ দলঙৰ পৰা নদীত পেলাই দিছিলে, পেলাই দি মৃত্যু হৈছিলে তেওঁ। পিছত গম পোৱা গ'ল সেইগৰাকী মাতৃৰ 11টা সন্তান, সেয়া 11 নম্বৰ কনিষ্ঠ সন্তানটোৱে তেওঁক দলঙৰ পৰা পেলাই দিছিলে। কিয়? যে বাকী 10টা সন্তান সন্ততিয়ে সেই মাতৃগৰাকীৰ খবৰ নলয়, তেওঁ খাইছে নে আছে নে মৰিছে নে ঔষধ লাগে নে পাতি লাগে, একো নলয়। কিন্তু এই কনিষ্ঠ পুত্ৰৰ ঘৰত আছিলে, তেওঁৰো মানে ইনকাম কম আছিলে, গতিকে মাতৃৰ চিকিৎসা কৰিব নোৱাৰি তেওঁ এদিন লাষ্টত উপায় নাপায় বৃদ্ধ মাতৃক পেলাই দিলে। ঠিক তেনেকুৱা 11টা সন্তানৰ মাতৃ হোৱাৰ কি তেওঁৰ ফল হ'ল? তাতকৈ তেওঁ বাজি হৈ থকাই ভাল আছিলে। যিবিলাক সন্তানে গাড়ী লৈ আহি গুৱাহাটীৰ ফুটপাথত আমাৰ ইয়াতে আমি দেখিবলৈ পাওঁ, ফুটপাথত মাক দেউতাকক এৰি থৈ গুচি যায়, কোনোবা বৃদ্ধাশ্ৰমে তুলি লৈ যায়, তেনেকুৱা সন্তানৰ কি প্ৰয়োজন আছে? পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃৰ সেৱা কৰিব নাজানিলে তেওঁ যিমান ভগৱান সেৱা কৰিলেও সেই ভগৱানে তেওঁৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে। পিতৃ মাতৃক অৱজ্ঞা কৰা মানুহে যিমান তীৰ্থ ভ্ৰমণ নকৰক কিয় তাৰ পৰা তেওঁৰ একো ফল নধৰে। তেওঁ যিমান ফালি ফুট লগাই যিমান ডাঙৰ ভকত নহওক কিয় তেওঁৰ কোনো কামত নাই। তেওঁ পিতৃ মাতৃ নিজৰ জন্মদাতী পিতৃ মাতৃক সন্মান কৰাটো সন্তান সন্ততিৰ দায়িত্ব। আজিৰ প্ৰজন্মই আধ্যাত্মিক দৃষ্টিভংগীৰে চাবলৈ গ'লে এই কথাবিলাক তেওঁ মানিবই লাগিব, প্ৰয়োজন আছে। সেইকাৰণে এই কথা বাৰম্বাৰ কোৱা হৈছে। সেইকাৰণে মহাপুৰুষে কীৰ্তনত লিখিছে খুব ধুনীয়াকৈ, তাত কৈছে তেখেতে যে মানুহৰ আয়ুসকালৰ পাৰ্চেণ্টেজ বেছিছত তেওঁ ভাগ কৰিছে। কি কৈছে? মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বৰিষ আউৰত যায় উমলন্তে, আউৰ 10 বৰিষ ধনক উপাৰ্জনতে, বৃদ্ধকাল যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাথাকে শপতি। অৰ্থাৎ মানুহৰ তেওঁ কৈছে যে মানুহৰ 100% বয়সৰ বা 100 বছৰ বয়সৰ আধা অৰ্থাৎ 50 বছৰ টোপনিত যায়।
ইয়াত কিন্তু বৰ্ষ হিচাপত পাৰ্চেণ্টেজ শতকৰা কৈছে যে এজন মানুহৰ আয়ুসৰ শতকৰা অৰ্থাৎ 50% তেওঁৰ ক'ত যায়? টোপনিত যায়। 20% উমলোতে যায়, 10% ধন উপাৰ্জন কৰোঁতে যায়, আৰু শেষৰ 20% বৃদ্ধকাল। তেতিয়া তেওঁৰ একো কাৰ্য কৰিবৰ কাৰণে, কোনো সৃষ্টিশীল কৰ্ম কৰিবৰ কাৰণে তেওঁৰ মনো নাথাকে, মানসিকতাও নাথাকে, শক্তি নাথাকে, একো নাথাকে। গতিকে সৃষ্টিশীল কৰ্ম কৰা, নিজৰ জীৱনক গঢ় দিয়া, সমাজত প্ৰতিষ্ঠা লাভ কৰা, ঈশ্বৰৰ দৃষ্টিত এগৰাকী সৎ মানুহ হিচাপে নিৰ্ণীত হোৱা, এগৰাকী সন্ত লোক হিচাপে নিজক বিবেচিত কৰিবলৈ লোৱা, মানে প্ৰতিষ্ঠা কৰিবলৈ লোৱা, এই সকলো কাৰ্যত এটা উৎকৃষ্ট সময় হ'ল মানে ডেকা কালটো। কৈশোৰ কালৰ পৰা আৰম্ভ হয়, নিজেই নিজক প্ৰতিষ্ঠা কৰাৰ সময়। গতিকে আধ্যাত্মিক ভাৱসম্পন্নভাৱে এজন ব্যক্তিয়ে, এজন ডেকা ল'ৰা ছোৱালীয়ে যদি আধ্যাত্মিক পৰিশীলিত জীৱন, সকলোৱে সন্মান কৰা এটা জীৱন যদি তেওঁ কটাব খোজে, তেতিয়াহ'লে তেওঁ প্ৰথমতে নিজৰ পিতৃ মাতৃক সন্মান কৰিব লাগিব, শিক্ষা দীক্ষাত মনোনিৱেশ কৰিব লাগিব, ভাল ধৰণে শিক্ষা কৰিব লাগিব, শিক্ষা গুৰুৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগিব, আৰু পাৰমাৰ্থিক মাৰ্গত থাকিবৰ কাৰণে শৰণ আদি গ্ৰহণ কৰি ডেকা কালতেই ঈশ্বৰৰ প্ৰতি তেওঁ বিশ্বাসী লোক হিচাপে নিজক প্ৰতিষ্ঠা কৰি ল'ব লাগিব। তেতিয়া তেওঁৰ সমগ্ৰ জীৱন অতীব সুন্দৰ জীৱন হিচাপে তেওঁ নিৰ্ণীত হ'ব, আৰু সেই জীৱনে এজন মানুহক সঁচা অৰ্থত মানুহ হিচাপে ৰূপান্তৰ কৰে। ল'ৰা ছোৱালীবিলাকক মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ সোধা হয়, তুমি কি হ'বা? কয় মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, মই IAS অফিচাৰ হ'ম। কিন্তু এনেকুৱা খুব কম ষ্টুডেণ্টছ পাব যিবিলাকে ক'ব যে মই হ'ম, কি কয়, মানুহ হ'ম। এনেকৈ কম কোৱা মানুহ। কিন্তু আমাক প্ৰয়োজন, আপুনি ডাক্তৰ হওক, কিন্তু আপুনি মানুহ হয় নে? যদি ডাক্তৰ হ'ল, আপোনাৰ সন্তানটো ডাক্তৰ হ'ল, ভাল কথা, প্ৰসিদ্ধ ডাক্তৰ, চবেই জানে তেওঁ ভাল ডাক্তৰ, কিন্তু তেওঁ মানুহ নহ'ল। তেওঁ কি কৰিব? তেওঁৰ চেম্বাৰলৈকে অহা ৰোগীজনক কেনেকৈ চুচিব লাগে, কেনেকৈ তেওঁৰ পৰা ধন উলিয়াব লাগে চেপি চেপি, সেই কথা তেওঁ জানে। কোনখন হেৰিলৈ পঠিয়াব লাগিব, তাতে হোৱাই নোহোৱাই পৰীক্ষা কৰাব লাগিব, এগালমান টকা তেওঁৰ পৰা লুটিব লাগিব, আৰু যদি মৃত্যু অৱস্থাটো ICUত ভৰ্তি কৰাই মৰাৰ পিছতো 3 দিনলৈকে অক্সিজেন পাইপডাল লগাই পেলাই বাচি আছে বুলি বিল এগালমান কৰি পেলাই মাটি বাৰী ঘৰ সম্পত্তি বিক্ৰী কৰি হ'লেও মৰাশতো লৈ যাব পৰা পৰিস্থিতি কৰে সেইসকল ডক্টৰে, যিবিলাক কেৱল ডক্টৰ হ'ল, মানুহ নহ'ল। কিন্তু তেওঁ যদি ডক্টৰ হোৱাৰ সমসাময়িকভাৱে মানুহ হ'লহেঁতেন, তেতিয়াহ'লে এই কাম তেওঁ কৰিব নোৱাৰিলেহেঁতেন। এগৰাকী ইঞ্জিনিয়াৰে তেওঁ ইঞ্জিনিয়াৰ হ'ল, কিন্তু তেওঁ মানুহ নহ'ল, যাৰ কাৰণে তেওঁ চৰকাৰী ধন হৰাট কৰিব, 2 নম্বৰী কৰিব, ঠিকাদাৰৰ লগত মিলা মিছা কৰি পেলাই তেওঁ জগতৰ 2 নম্বৰী টকা ইনকাম কৰিব, যাৰ ফলত ৰাজহুৱা সম্পত্তি বিনষ্ট হ'ব, চৰকাৰৰ ধন অপব্যয় যাব, জনসাধাৰণ বিভূতিত পৰিব, বেয়া ফল ভুগিব। গতিকে এইবোৰ মানুহ নোহোৱাৰ কাৰণ। গতিকে কি হয়, ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়, ব্যৱসায় হয়, সাংবাদিক হয়, ৰাজনৈতিক ব্যক্তি হয়, কি হয় হওক, কিন্তু মানুহ হ'ব লাগিব, চৰিত্ৰৱান লোক হ'ব লাগিব। চৰিত্ৰৱান লোকৰ জগতত সকলোতে তেওঁৰ ফল ভাল। ধন হেৰালে একো নেহেৰায়, স্বাস্থ্য হেৰালেও মানুহ উভতাই আনিব পাৰে, কিন্তু চৰিত্ৰ যদি এবাৰ হেৰায়, সেই হেৰাই যোৱা চৰিত্ৰটো পুনৰ উভতাই অনাটো বহুত টান কাম। সেইকাৰণে আজিৰ প্ৰজন্মই এই কথাবিলাক মান্যতা দিব লাগে। তাৰ কাৰণে আমাৰ যিবিলাক উপাস্য পুৰুষ আছে, ৰামচন্দ্ৰৰ জীৱন আমি চাব লাগে, কৃষ্ণৰ জীৱন আমি চাব লাগে। আজি 7 সাগৰ 13 নদীৰ পৰা অহা কিছুমান সম্প্ৰদায়, ধৰ্ম সম্প্ৰদায়ে কৃষ্ণৰ চৰিত্ৰত কলংক সানিবৰ কাৰণে যত্ন কৰিছে। আমি এইবিলাক কথা ওপৰাব লাগিব। শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰত কোনোবাই গৈ পেলাই বামপন্থী সজাই থৈ আহিলে, আমি শংকৰদেৱক ভাল পাওঁ, কিন্তু আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ অধ্যয়ন নাই। সেইসকল তথাকথিত পণ্ডিতে লণ্ডনত গৈ পেলাই শংকৰদেৱক বিভ্ৰান্ত কৰি থৈ গুচি আহিলে। তেওঁলোকে সুযোগ ল'লে যে অসমৰ মানুহে শংকৰদেৱক ভাল পায়, মাধৱদেৱক ভাল পায়, কিন্তু শংকৰদেৱৰ অধ্যয়ন তেওঁলোকে নকৰে। গতিকে মই অকণমান অধ্যয়ন কৰি তেওঁলোকৰ মাজত সোমাই, তেওঁলোকৰ মাজত বহি ল'ম, লৈ পেলাই মই যি ক'ম তাকেই হ'ব। মই কৈ দিম শংকৰদেৱ বামপন্থী, কৈ দিলে যে তাত নতুন ধাৰা সৃষ্টি কৰিছিল, গতানুগতিক ধাৰাৰ বিপৰীতে গ'ল কাৰণে শংকৰদেৱ এজন বামপন্থী বুলি আমি অভিহিত কৰিব পাৰোঁ। কাক সুধি তেওঁ অভিহিত কৰিলে লণ্ডনত গৈ পেলাই? তাৰ প্ৰত্যুত্তৰ আজি কোন কোন মানুহে সুধিবলৈ ভয় কৰে। কিয় ভয় কৰে? অধ্যয়ন বিমুখিতা। গতিকে শংকৰদেৱক ভাল পালে নহ'ব, মাধৱদেৱক ভাল পালে নহ'ব। আজি গুৰুজনাৰ সংস্কৃতি বুলি পেজ খুলিছে আপোনালোকে, ইয়াত গুৰুজনাৰ সংস্কৃতি চৰ্চা কৰিছে আপোনালোকে, ভাল কথা।
মই এটা অনুষ্ঠান এনেকুৱা পেজ এটাত বক্তৃতা দিবলৈ গৈও মই নিদিলোঁ। তেওঁলোকে আনকি সকলো ৰেডি কৰিছিলে, উজনি অসমৰে এটা পেজ, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিছিলে। মই দেখিলোঁ যে তেওঁলোকৰ পেজতে এনেকুৱা এজন ব্যক্তি আহি পেলাই কথা ক'লে যিজনে শংকৰদেৱক বিভ্ৰান্ত কৰিলে। মই বোলো আপোনালোকে যিজন ব্যক্তিয়ে শংকৰদেৱক বিভ্ৰান্ত কৰিলে আৰু সেইজন ব্যক্তিকে আপোনালোকে গুৰুজনাৰ নামেৰে নামাংকিত কৰি থকা এটা ছ'চিয়েল মিডিয়াৰ পেজত আপোনালোকে শংকৰদেৱ সম্পৰ্কে কথা ক'বলৈ দিলে, কি অৰ্থ থাকিল? মানে এইবিলাক হাতীক গা ধোৱা আৰু আকৌ গা ধুই উঠাৰ পিছত মাতি লোৱা একেই কথা। শংকৰদেৱ গুৰুজনাৰ কথা সেইজনে ক'ব পাৰে যিজনে শংকৰদেৱক মনে প্ৰাণে ভাল পায়। শংকৰদেৱৰ পিঠিত উঠি পেলাই কোনোবাই নিজক প্ৰতিষ্ঠা কৰাৰ লালসাত যদি কোনোবাই শংকৰদেৱক অধ্যয়ন কৰিবলৈ আহিছে, তেনেকুৱা ব্যক্তিৰ পৰা আমি শংকৰদেৱৰ কিবা লাভ হ'ব বুলি, আমাৰ সমাজৰ কিবা উন্নতি হ'ব বুলি আমি কিন্তু কেতিয়াও ভাবিব নোৱাৰোঁ। আৰু এনেকৈ ভবাটো ইয়াতকৈ আৰু চূড়ান্ত মূৰ্খামি একো নাই। গতিকে আজিৰ প্ৰজন্মই এই কথাবিলাক গৃঢ়াৰ্থভাৱে ল'ব লাগে যে আমি গুৰুজনাক ভাল পালে নহ'ব, শংকৰদেৱক আমি অধ্যয়নো কৰিব লাগিব। মাধৱদেৱক ভাল পালে নহ'ব, গুৰু মানিলে নহ'ব, মাধৱদেৱক আমি অধ্যয়নো কৰিব লাগিব। গীতা ভাগৱত কীৰ্তন দশম যিবোৰ আমাৰ মেট মৰা ভঁৰাল আছে, আমি এইবিলাক মান্যতা দিব লাগিব। আজি মই দেখিছোঁ এইটো গ্ৰুপত কিছুমানে বৰগীত গাইছে, কিছুমানে ৰাসৰ গীত গাইছে, কিছুমানে দিহানাম গাইছে। এতিয়া সেইসকল শিল্পীয়ে যিটো বৰগীত গাইছে সেই বৰগীত ভাগৰ অৰ্থ তেওঁ জানে নে নাজানে, সেইটো বহুত ডাঙৰ কথা। এভাগী বৰগীত গালেই নহ'ব, বৰগীত ভাগৰ অন্যয় আৰু অৰ্থ তেওঁ বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। যেতিয়া তেওঁ জানিব যে এইটো মহাপুৰুষে লিখি দিছে, ইয়াক বৰগীত বুলি কয়, উচ্চাংগ সংগীত বুলি কয়, ভাৰতবৰ্ষত স্বীকৃতপ্ৰাপ্ত এটা সংগীত, কিনো এই সংগীত, কি আছে ইয়াত, ইয়াৰ বৈশিষ্ট্যসমূহ কি, বৰগীতসমূহৰ বৈশিষ্ট্য কি, কি কাৰণত ইয়াক বৰগীত বোলা হ'ল, কি ধাৰা আছে ইয়াত, কেনেকুৱা ৰাগ তালসমূহৰ ব্যৱহাৰিক দিশত কি। আজি ৰাতিপুৱাৰ গীত আমি গধূলি গাব নোৱাৰোঁ, গধূলিৰ গীত আমি ৰাতি গাব নোৱাৰোঁ, কিয় আমাক নিৰ্ণয় কৰিলে? আচলতে ৰাতিপুৱা যিসমূহ ৰাগৰ দ্বাৰা আমি বৰগীত গাওঁ, সেই ৰাগসমূহৰ দ্বাৰা আমাৰ বিশেষ প্ৰাণায়াম হয়। গধূলি যি ধৰণে প্ৰাণায়াম কৰিব লাগে সেই ৰাগসমূহৰ দ্বাৰা প্ৰাণায়াম হয়। গতিকে পতঞ্জলি যোগ দৰ্শনে সেই তেতিয়াই পতঞ্জলি ঋষিয়ে ৰাগ আদি কি কয় আপোনাৰ ক্ষমা কৰিব প্ৰাণায়াম আদি দি থৈ গ'ল। আজি ৰামদেৱজীয়ে সমগ্ৰ বিশ্বত এই 21 জুন আহি আছে যোগ দিৱস, সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পৃথিৱী পালন কৰিব। কিন্তু 500 বছৰ আগতেই মহাপুৰুষ শংকৰদেৱে আমাক কিন্তু যোগৰ ব্যৱস্থা দি থৈ গ'ল। আজিৰ প্ৰজন্মই যদি এতিয়াও আৰম্ভ কৰে তেতিয়াহ'লে আমি বেলেগ যোগ আৰু আমাৰ কৰিবলগীয়া নাই। আমাৰ যিবিলাক মাটি আখৰা আছে সেইবিলাক একো একোটা আসন, আমাৰ যিবিলাক নৃত্য শৈলী আছে, সত্ৰীয়া যিবোৰ আমাৰ শৈলী আছে, এইবিলাক একো একোটা আসন। বৰগীতৰ মাধ্যমেৰে আমাৰ প্ৰাণায়াম হয়। ৰামদেৱজীয়ে কয় যে ইয়াত টিপিলে অমুক হয়, ইয়াত টিপিলে তমুক হয়, ইয়াত টিপিলে তমুক হয়, ইয়াত টিপিলে তমুক হয় কয়। কিন্তু আমি সদায় ৰাতিপুৱা নাম প্ৰসংগ যেতিয়া কৰোঁ, আমাৰ এইটো ক্লেপ থেৰাপি বুলি এতিয়া সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ প্ৰসিদ্ধি চলিছে। ক্লেপ থেৰাপি বা ক্লেপ থেৰাপি বুলি কয়। তো কি যে হাতৰ এই স্থানসমূহত থকা কিছুমান বিশেষ স্থানত প্ৰেছাৰ পৰিলে বা হেঁচা পৰিলে শৰীৰৰ বিভিন্ন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে। গতিকে সেইকাৰণে এই কথাবিলাক প্ৰত্যেকটো জীৱন ধাৰণ শৈলী আধ্যাত্মিক জগতৰ লগত পৰিপূৰ্ণ হৈ সম্পৃক্ত হৈ আছে। গুৰুজনে আমাক এইবিলাক দেখুৱাই থৈ গৈছিল। গতিকে কোনোবা নপতা ফুকন হৈ আহি পেলাই আমাৰ সমাজত আপোনাৰ মোৰ দৰে ব্যক্তিবিলাকৰ মাজত সোমাই পেলাই আমাৰেই গুৰুজনাক নস্যাৎ কৰিব আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় স্তৰত, তেওঁলোকে শৰাই সঁফুৰা লৈ বাহ লৈ বহি আছে আৰু আমিবিলাকে মুখ মেলি চাই আছোঁ। প্ৰতিবাদৰ ভাষা নাই। কিয় নকৰিম আমি প্ৰতিবাদ? 100 বাৰ কৰিম, 1,00,000 বাৰ কৰিব লাগিব। আমি আমাৰ বস্তু আমাৰ সংস্কৃতিক বিকৃত কৰিবলৈ আমি নিদিম, কেতিয়াও দিব নোৱাৰোঁ। কেতিয়া নিদিব? যেতিয়া আপুনি বিষয় সম্বন্ধে জানিব, কি দৃষ্টিকোণৰ পৰা, কোন ফালৰ পৰা এটা ৰাজনৈতিক নিজ অৰ্থত ব্যৱহৃত এটা শব্দ মহাপুৰুষক অভিধা দিব, ইমান সাহস ক'ত পালে তেওঁ? কোন এইবিলাক? গতিকে এনেকুৱা ষড়যন্ত্ৰৰ বলি অসমীয়া সমাজখন আজি নহয় আৰম্ভণিৰ পৰা হৈ আহিছে। এইবিলাক আমি দেখি আহিছোঁ। ভাষাৰ ক্ষেত্ৰত হওক, সংস্কৃতিৰ ক্ষেত্ৰত হওক, সেইবিলাক মানুহে আজি শংকৰদেৱৰ গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকক গৱেষক পণ্ডিত হিচাপে মানুহে তেওঁলোকক সন্মান জনাবলৈ আৰম্ভ কৰিছে। যিজন ব্যক্তিয়ে শংকৰদেৱক শংকৰদেৱ বুলি কয়, শংকৰী বুলি কয়। গতিকে যিজনে গুৰুজনাৰ নামটো ভালকৈ উচ্চাৰণ কৰিব নাজানে তেওঁ পণ্ডিত হৈ বহি থাকিলে। গতিকে মই আজিৰ প্ৰজন্মক এই পেজটোৰ জৰিয়তে মই প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে আধ্যাত্মিক পৰিশীলিত জীৱন নিৰ্মাণ কৰক,
বা আধ্যাত্মিক পৰিপূৰ্ণ জীৱন বসুধৈৱ কুটুম্বকম সমস্ত বিশ্বকে কুটুম্ব হিচাপে মান্যতা কৰিবৰ কাৰণে সকলোৰে হৈ প্ৰাৰ্থনা কৰিবৰ কাৰণে শিকক, বিশ্বজগতৰ কল্যাণৰ কাৰণে শিকক, শুদ্ধ আহাৰ খাবৰ কাৰণে যত্ন কৰক, পৰিশীলিত জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যত্ন কৰক, ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰক, গুৰুজনাক গুৰু হিচাপে মান্যতা কৰি এটা পৰিশীলিত জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যত্ন কৰক। এইখিনি প্ৰাৰ্থনা কৰি সকলোৰে মংগল আৰু কল্যাণ কামনা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুখ ভাগ ভৱেৎ। আৰু এইখিনি কৈ সকলোৰে মংগল কুশল কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু আমাৰ বক্তব্যক ইমানতে বিৰাম দিলোঁ। আৰু ইয়াৰ জৰিয়তে যিসকল শ্ৰোতাই এই কথা শুনি থাকিলে আপোনালোককো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু এই পেজটোৰ যিসকল এডমিন আছে, ইয়াৰ যিসকল সদস্য আছে সন্মানীয়, সকলো সদস্যকে মোক দিয়া কিছুমান সুযোগ, এই সুযোগটো দিয়াৰ কাৰণে তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিলোঁ। আৰু সকলোৰ প্ৰতি পুনৰ কৃতজ্ঞতাৰে সেৱা নিবেদন কৰিলোঁ। জয় গুৰু শংকৰ কৃষ্ণ।